স্ক্ৰীনখন দেখিছা নাই হেৰি মই এটা লিখিম হাই বুলি তোমালোকে দেখিছা না কবা মোক দেখিছা নে হাই লিখিছো দেখিছা দেখিছা দেখিছো ওকে ওকে এতিয়া চোৱা মই আজি এটা টপিক পঢ়াম হেতু হল ইলাস্টিসিটি অফ ডিমান্ড তোমালোকে যদি এটো পঢ়িছিলা ইলাস্টিসিটি অফ ডিমান্ড বা ইলাস্টিসিটি অফ ডিমান্ড বা ইলাস্টিসিটি অফ সাপ্লাই হ'ব পাৰে ঠিক আছে এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰা যে ইলাস্টিসিটি অফ ডিমান্ড বুলি কলে তোমালোকে এনেকুৱা এটা বস্তু পঢ়িছিলা চাগে যে change in proportionate change in demand তোমালোকে এনেকুৱা পাইছিলা proportionate হা স্ক্ৰীন দেখা নাই কোনে দেখা নাই সবে দেখা নাই নে অকল হেৰি দেখা নাই আকৌ আহিলে okay proportionate change in demand divided by proportionate change in price ঠিক আছে price মানে এটো কথা যে 1% price change হলে 1% price change হলে demand কিমান percent change হ'ব কিমান percent demand change হ'ব হেতুৱে হৈ গলগে elasticity of demand যদি price টো যদি change হয় আৰু demand যদি বেছি change নহয় তেতিয়ালে আমি কম যে inelastic demand মানে কি inelastic demand মানে হল যে এনেকুৱা কিছুমান বস্তু essential যিবিলাক বস্তু হয় ধৰা essential যিবিলাক essential বস্তু হয় হেবিলাক কি হয় তুমি যদি চাউলৰ দাম বহুত বাঢ়িও যায় তুমি নোখোৱাকে থাকিবা নি নাথাকা গতিকে হেবিলাকক কি বুলি কোৱা হয় inelastic demand আৰু কিছুমান এনেকুৱা আছে ইলাষ্টিক ডিমান্ড এনেকুৱা ধৰণৰ হয় যিবিলাক বস্তুৰ প্ৰাইচটো অলপমান চেঞ্জ হলে তুমি তোমাৰ ভাগৰ তাত কৰা এক্সপেন্ডিচাৰটো তুমি বহুত কমাই বা বঢ়াই দিয়া হেতু হলকে ইলাষ্টিক ডিমান্ড তেনেকুৱা এক্সাম্পল কি হ'ব লাক্সাৰি গুডছৰ ক্ষেত্ৰত কি হয় যে তোমাৰ যদি দামটো বাঢ়ি যায় তুমি কি কৰিবা অল অফ এ সাডেন তোমাৰ কনজাম্পশনটো কমাই দিবা ঠিক আছে কিন্তু ম্যাথমেটিক্যাল ইকোনমিক্সত ইলাস্টিসিটি অফ ডিমান্ডটো এনেকে দিয়া হয় তোমালোকে যদি মন কৰা ইলাস্টিসিটি অফ ডিমান্ডটো এনেকে দিয়া হয় মই একদম ইজি কৰি দিছো দেই এইটো বস্তু যাতে অংক কৰিব পৰা ডাইৰেক্ট মই সেই হিচাপতহে পঢ়াম ঠিক আছে এতিয়া চোৱা elasticity of demand elasticity of demand বুলি ধৰা elasticity of demand এনেকে লিখা হয় চোৱা এনেকে তোমালোকে হয়তো এনেকে লিখা এটা মনত পৰিছে চাগে চাবা del q divided by q into 100% percentage change in demand del p divided by p into 100% এনেকুৱা এটা ফৰ্মুলা পঢ়া মনত পৰিছে নি বাৰু ফাৰ্স্ট সেমিস্টাৰ এনেকুৱা এটা কিবা ফৰ্মুলা পঢ়া মনত পৰিছে এতিয়া এই ফৰ্মুলাটোকে যদি মই অলপ সিম্পলিফাই কৰো ফৰ্মুলাটো ঠিক এনেকুৱা ধৰণৰ দেখি del q by 100% টো কেনসেল হৈ যাব del q by del p and p by q এটো ইলাস্টিসিটি অফ ডিমান্ড বুলি পোৱা যায় আৰু ইয়াৰ আগত নিগেটিভ সাইন এটা থাকে কাৰণ কেলে থাকে যে প্ৰাইস বাঢ়িলে কোয়ান্টিটি কমিব আৰু প্ৰাইস কমিলে কোয়ান্টিটি বাঢ়িব এই টাৰ্মটো নিগেটিভ হয় ঠিক আছে আৰু এটোকে যদি মই হেৰি ফৰ্মত লিখো এটোকে যদি মই তোমাৰ কিহৰ ফৰ্মত যদি লিখো এটোকে যদি মই তোমাৰ ডিফাৰেন্সিয়েশনৰ ফৰ্মত লিখো তেতিয়াহলে ঠিক এনেকুৱা ধৰণৰ দেখা পাবা dq by dp dq by dp into p by q ঠিক আছে এইটো হৈ গলগে তাৰ ফৰ্মুলা ঠিক আছে এইটো হৈ গলগে তাৰ ফৰ্মুলা এতিয়া আমাক আমি যিমান যি অংক কৰিব আছে আমি এই ফৰ্মুলাটো লগাই কৰি থাকিম এতিয়া ঠিক আছে এতিয়া এটা সাধাৰণ ডিমান্ড ফাংচন এনেকে তোমাক দিয়া থাকিব ডিমান্ড ফাংচনটো এনেকে দিয়া থাকিব যে price is equal to 50 minus 2q ঠিক আছে তাৰপিছত তোমাক ক'ব যে find elasticity of demand
at price equal to 50 এটো উলিয়াবলৈ ট্ৰাই কৰিবানে কি লাগিব আমাক কি লাগিব বুলি ভাবা তুমি যদি চোৱা আমাক এই বস্তুটো লাগিব dq by dp আৰু p আৰু q টো লাগিব কেনেকৈ উলিয়াম ট্ৰাই কৰাচোন কি কৰিব লাগিব কি কৰিব লাগিব ট্ৰাই কৰাচোন ট্ৰাই কৰা ট্ৰাই কৰাচোন মই কৈছো যে p কুৱেশ্যনটো গুচি গ'ল ৰবা এতিয়া দেখিছা p minus 50 minus 3q বুলি লৈছো calculate তোমাক কি বুলি কৈছো calculate elasticity of demand মই ই বুলি লিখিছো ইয়াত কোৱেশ্যনৰ elasticity of demand বুলি থাকিব at q equal to 15 একদম সিম্পল কোৱেশ্যন try to solve it কি কৰিব লাগিব মই কৈছো যে elasticity of demand is equal to dq by dp into p by q কি কৰিব লাগিব মই কি লাগিব আমাক ইয়াত ফাৰ্স্টে p টো উলিয়াই ল'বা p টো উলিয়াই ল'ব লাগিব তাৰপা কৈ যোৱা কৈছে p টো উলিয়াই ল'ব লাগিব তাৰপা কি উলিয়াব লাগিব dq by dp টো q by dp উলিয়াব লাগিব উলিয়াওচোন দিয়া এটা এটাকে কৰিব ট্ৰাই কৰা সলিউশন বুলি লিখি কৰিব ট্ৰাই কৰা কি কৰিব লাগিব সলিউশনটো কি কৰিব লাগিব আমাক দিয়া আছে given p is equal to 50 minus 3q তাৰপিছত তুমি লিখিব লাগিব 3q is equal to 50 minus p q is equal to 50 by 3 minus 1 by 3p হল তাৰপিছত dq by dp ddp of এটো হলে 0 minus 1 by ইমান আনসাৰটো হ'ব এটো ওলাই গল dq by dp ওলাই গল তাৰপিছত লিখিবা at q equal to 15 p is equal to 50 minus 3 into 15 আনসাৰটো হ'ব 5 তাৰপিছত এইকেইটা আমাৰ ওচৰত p পাই গলো q পাই গলো এটো পাই গলো বহাই দিয়া ওলাই যাব মই এবাৰ ভালকে লিখি দিম মই স্টেপ বাই স্টেপ টো কৈ দিছো প্ৰথম স্টেপটো এটো হা প্ৰথম স্টেপটো এটো ফাৰ্স্ট স্টেপ এটো সেকেন্ড স্টেপ এটো এটো সেকেন্ড স্টেপ এটো থার্ড স্টেপ এটো আৰু ফোর্থ স্টেপত এটো ফৰ্মুলাটো আটাইকেইটা বস্তু যিকেইটা আমি পালো এটা বহাই দিলে হয় that is this much simple মানে ইয়াতছে সিম্পল কৰিব নোৱাৰো স্যার মোৰ ফাৰ্স্টে 5 টো ওলাইছিলে হ'ব একো নহয় উলিয়ালা কি হ'ল তাৰপা স্যার এনসারটো -1/9 নি ৰবা মই এবাৰ কৰি দিছো গোটেইটো কৰি দিছো হা মোক খালি এটো ইকুৱেশ্যনটো আকৌ বা কবা হা ইকুৱেশ্যনটো কোৱাচোন মই স্টেপ বাই স্টেপ কৰি দিছো given p is equal 50 minus 3x p is 3q কেতিয়াবা x বুলি থাকিব 50 minus ন 50 minus থাকিব 50 minus আছিলে ন 50 minus 3q ঠিক আছে
এতিয়া দিয়া আছে কিমান at q equal to 5 p equal to 15 plus 15 p equal to 15 আছিলে plus 15 ইয়া মই আগতো ভুল কৰি দিছো এটো হেৰি হ'ব 35 হ'ব নি হয় নে 35 নহব জানো q equal to 5 15 আছিলে ন 15 আছিলে এটো আনসাৰটো 5 হ'ব ঠিকে লিখিছিলো এটো q equal আনসাৰ নহয় q equal to 5 হ'ব ঠিক আছে এই দুটা ওলাই গ'ল আমাৰ p2 আৰু q2 এতিয়া ফিক্স হৈ গ'ল হয় না নাও given দিয়া আছে যে p equal to 50 minus 3q এই কুৱেশ্যনটোকে যদি মই অলপমান চেঞ্জ কৰি লিখো মই লিখিব পাৰিম 3q is equal to 50 minus p মই জাস্ট 3q টো এফালে আনিলো p টো এফালে আনিলো q is equal to 50 by 3 minus p by 3 তাৰপিছত যদি মই dq by dp কৰো তেতিয়া হলে I will get the answer প্ৰথমটো 0 হ'ব আৰু এটো পাবগে ইমান আলটিমেটলি মই পাই যাম ইমান ঠিক আছে এতিয়া নাও এতিয়া পিছৰ ষ্টেপটো মই yellow pen দি লিখিছো now elasticity of demand is equal to dp by dq into p q or sorry মই উল্টা লিখিলো dq by dp into p by q এটো পালো মই 1 by 3 p পালো কিমান মই p পালো 5 q পালো 15 আনসাৰটো কিমান হ'ব minus 1 by 9 হল নে সিম্পল হয় না সিম্পল হয় না ওকে তেনেকুৱা আৰু এটা অংক কৰা তেতিয়া হলে তোমালোকৰ ইয়াতছে বেছি টান অংক নাহে এটোৱে আহিব given the demand function q is equal to a minus bp আৰু অলপ টান কৰি দিছো বেছি ইজি হ'ব কৰিছো হা p is equal to a minus bq find the elasticity of demand at q equal to m try কৰাচোন উলিয়াবলৈ try to do it ডিমান্ড ফাংশনটো দিয়া আছে p equal to a minus bq আৰু ইলাষ্টিচিটি অফ ডিমান্ডটো সুধিছে q equal to m আগতে কি আছিলে ইয়াত নাম্বাৰ আছিলে এবাৰ মই নাম্বাৰ দিয়া নাই মই abcd দি দিছো একো ভয় কৰিব নালাগে প্ৰসেছ ইজ দা সেম মোক লাষ্টত মোক জাস্ট ফাংচনেল এক্সপ্ৰেছনটো লিখি দিলে হ'ব প্ৰথমতে আমি কি কৰিব লাগিব at q equal to m
মই সলিউশনটো লিখি দিছো দেই সলিউশনটো দি দিছো at q equal to m আমি পুনছাতে লিখিব পাৰো যে p is equal to a minus bm এটা আমি পাই গলো q পাই গলো বাকি কি থাকিলে dp sorry dq by dp আনসাৰটো উলিয়াই লও এই আনসাৰটো মোস্ট প্ৰবাবলি তোমালোকে 1 by b পাবা আৰু আনসাৰটো তোমালোকে লাষ্টত পাবা ইলাস্টিচিটি অফ ডিমান্ড মই লিখিয়ে দিছো আৰু ইয়াত একো বিলাক টেনশন লৈ থাকিব নালাগে a minus bm এটো পাইছানে ইয়াতছে সিম্পল কিবা আছে জানো ইয়াতছে সিম্পল কিবা আছে জানো অকমান টান অংকত হলে যাব পাৰো না আমি অলপমান টান অংকত হলে আমি যাব পাৰিম নি এতিয়া তোমালোকে যদি পাৰমিশন দিয়া শুনি আছা নে হুই গলা হেল্ল' স্যার ম্যাথছটো কমপ্লিট কৰি লৈছো ৰবা কৰিলা আৰু এটা অংক আছে মই হেতু কৰাই দিম স্যার হৈ গ'ল হল এটোৱে পাইছা অ স্যার ওকে এতিয়া মই তোমালোক এটা সিম্পল এটা হেৰি কৰাই দিও হা অংক এটা কৰাই দিও অংকটোৰ নাম হল the মই অংকটো লাষ্টত গৈ কি ওলাব হেতু মই পাহৰিলো কিন্তু অংকটো কেনেকৈ কৰিব লাগে let me remind from my graduation days okay the relationship between AR MR and elasticity of demand okay AR MR and elasticity of demand okay এতিয়া মজা লাগিব কৰি পেলাই because it will be a task because I have to remember the steps এতিয়া কেইটামান বস্তু আমি ক্লিয়াৰ হৈ লম AR মানে কি হল মই প্ৰাইস হয় না এভাৰেজ ৰেভিনিউ মানে প্ৰাইস হয় ঠিক আছে এটো কাবাক কিবা অসুবিধা আছে নেকি বুজিবলৈ নাই MR মানে কি হয় যে DTR divided by DQ হয় না এক ইউনিট প্ৰাইস বাহিলে এক ইউনিট কোয়ান্টিটি বাহিলে টোটাল ৰেভিনিউত কিমান এড হ'ব আৰু ইলাস্টিসিটি অফ ডিমান্ডটো আমি অলৰেডি পাই আহিছো এই জাস্ট এই বস্তু কিটা কাবা কিবা অসুবিধা আছে নি ম্যাথমেটিক্যাল টার্ম কিটা চোৱাচোন এই বস্তু কিটা কিবা অসুবিধা আছে নি কাবা ম্যাথমেটিক্যাল টার্ম কিটা আৰু এয়াৰ টো বহুত টাইমত প্ৰাইস পি বুলি লিখা হয় কাবা কিবা অসুবিধা আছে নি এইখিনি বস্তু বুজিবনে এইখিনি বস্তু বুজুতে কাবা কিবা অসুবিধা আছে নি কোৱা just simple mathematical expression হয় নাই স্যার নাই ওকে অলৰাইট তেতিয়া হলে এটা ইকুৱেশন লিখি লোৱা যে আমি জানো টোটাল ৰেভিনিউ ইজ ইকুৱেল টু P into Q কাবা কিবা অসুবিধা আছে নি এটো বুজুতে কোৱা টোটাল ৰেভিনিউ ইনটু প্ৰাইস ইনটু Q প্ৰাইস মানে P মানে হলগে প্ৰাইস আৰু Q মানে হলগে কোয়ান্টিটি কাবা কিবা অসুবিধা আছে নি নাই স্যার নাই ওকে এইখিনিলৈকে ক্লিয়াৰ আছে
এইখিনিলে ক্লিয়াৰ আছে এতিয়া আমি আমাৰ ইউজুৱেল আছে স্যার আমাৰ ইউজুৱেল কামত আমি আগবাঢ়ো চোৱা টোটেল ৰেভিনিউ ইজ ইকুৱেল টু আমি জানো P ইনটু Q বুলি মই ইয়াত এইকাৰণে লিখিলো আমাক পেজখন লাগিব এতিয়া মাৰ্জিনেল ৰেভিনিউ উলিয়াবলৈ হলে মই কি কৰিব লাগিব DDQ অফ মই TR বুলি লিখিব লাগিব তাৰ মানে মই লিখিব লাগিব DDQ অফ P ইনটু Q ইয়াত এটো আমি পুনছাতে MR বুলি লিখিব পাৰিম নে আৰু ইয়াত কোনটো ৰুল এপ্লাই হ'ব ইয়াত কোনটো ৰুল এপ্লাই হ'ব ইয়াত এটোত কোনটো ৰুল এপ্লাই হ'ব ইয়াত কোনটো ৰুল এপ্লাই হ'ব মাল্টিপ্লিকেশ্যন ৰুলটো এপ্লাই হ'বনে মাল্টিপ্লিকেশ্যন ৰুলটো এপ্লাই হ'বনে होगा कि नहीं होगा হ'ব হ'ব স্যার ওকে লিখি লৈছো মাল্টিপ্লিকেশ্যন ৰুলটো এপ্লাই কৰিলে মই এবাৰ p টো আগত লিখিম তাৰ পিছত লিখিম মই DDQ অফ Q তাৰপা এবাৰ মই কি টো আগত লিখিম তাৰপা লিখিম মই DDQ সৰি DP by DQ লিখিব পাৰিম নে এইটো চোৱাচোন পাৰিম না লিখিবলৈ এইটো জাস্ট সিম্পল কি ৰুল হয় মাল্টিপ্লিকেশ্যন ৰুল অফ ডিফাৰেন্সিয়েশ্যন মাল্টিপ্লিকেশ্যন ৰুল অফ ডিফাৰেন্সিয়েশ্যন তোমালোকে যদি পাহৰি গৈছা মই মনত পেলাই দিছো DDQ সৰি DDX অফ FX GX হলে কি আছিলে দুটা ফাংচন যদি ইনটু হৈ থাকে মনত পৰিছে নে মাল্টিপ্লিকেশ্যন ফাংচনটো মাল্টিপ্লিকেশ্যন ৰুলটো পৰিছে স্যার ওকে পৰিছে এতিয়া এটো মানে কি 1 হয় নে DQ by DQ হলে 1 হয় নে হয় নে আৰু আমি পাই গলো Q DP by DQ এটা ইয়াতে এটা ট্ৰিক আছে ট্ৰিকটো মই এপ্লাই কৰি দিছো সব ট্ৰিকটো এপ্লাই মই কি কৰিছো ইয়াত মই এটা সৰু ট্ৰিক এটা এপ্লাই কৰিম চাবা দেই মই এটো লিখিম তোমালোকে মই ৰেড পেন দি লিখিম তেতিয়া তোমালোকে গম পাই যাবা Q DP DQ মই তলে ওপৰে P এটা পূৰণ কৰিম এই সেকেন্ড জায়গাটোত কৰিলো দেখিছা দেখিছানে স্যার হল দেখিছো স্যার PP টো কেনসেল হৈ যাব এই টার্মটো কি বাৰু কোৱাচোন এই টার্মটো কি বাৰু এই টার্মটো আমি অলপ আগতে পঢ়িছো এই টার্মটো কি বাৰু এই টার্মটো যদি মই উল্টাই দিওঁ মই এনেকে লিখিব পাৰিম নি চাবা দেই বহুত কেয়াৰফুলি যাব লাগিব এতিয়া মই এই মানে ডিভাইড কৰি পেলাই লিখো মই এনেকে লিখিব পাৰিম নি MR is equal to P এটা যদি মই কমন লৈ লওঁ 1 প্লাস এই টার্মটো মই লিখিব পাৰিম নি বাৰু এটা লিখিব পাৰিম নি P এটা যদি মই কমন লৈ লওঁ দুইটাতে P আছে P এটা মই কমন লৈ ললো পাৰিম নে লিখিবলৈ পাৰিম আৰু অলপ আগতে মই তোমালোকক এটা বস্তু পঢ়াই আহিছিলো হা এইটো বস্তু নোট কৰিবা মানে মনত ৰাখিবা ইলাস্টিসিটি অফ ডিমান্ড ইকুৱেল আগত মাইনাস চিন এটা আহে কেতিয়াবা মাইনাস এইটো ক্ষেত্ৰত মাইনাস চিনটা আহিব কাৰণ DP DQ টো মাইনাস হয় হা DQ by DP কাৰণ ইলাস্টিসিটি অফ ডিমান্ডটো এটা মাইনাসত আহে কাৰণে আগত মাইনাস চিনটো আগে ভাগে লিখি দিছো বুলি ধৰা তুমি ঠিক আছে P by Q গতিকে এই যোনটো টার্ম আছে তোমালোকে এনেকে যদি চোৱা Q by P আছে আৰু DP by DQ আছে তোমালোকে এইটো এনেকে লিখিব পাৰিম নি বাৰু কাৰণ ইয়াৰ ৰেচিপ্ৰকেটটো হয় চোৱা উল্টাটো হয় না ইয়াৰ উল্টাটো হয় 1 by কৰি দিলে এইটো হৈ যাব নাই এই টার্মটো চোৱা এই টার্মটো দিস টার্ম এইটো 1 by E হয় নাই আৰু আগত মাইনাস চিনটা যদি বহাও পাম লাষ্টত তোমালোকে এনেকে পাই যাবা MP equal to 1 minus 1 by E ঠিক আছে এইটো হলগে MR P আৰু হেৰি মাজৰ সম্বন্ধ ঠিক আছে হৈ গল ইয়াৰ পৰা আমি ইলাস্টিসিটি এটা ফৰ্মুলাও পাই যাম আমি পালো যে MR is equal to P আৰু 1 minus 1 by E তোমালোকে যদি এইটো এনেকে লিখা MR is equal to P minus P
by E ঠিক আছে MR minus P sorry MR minus P লিখিলেও হ'ব কিন্তু মই জাস্ট তোমালোকক বুজিবৰ কাৰণে আৰু ইজি কৰি দিছো ৰবা দেই এক সেকেন্ড মই যে এনেকে লিখো P minus MR এটা এফাল লৈ গ'লে এটা এফাল লৈ লওক P by E ঠিক আছে E লৈ আনিলো মই ইটো আনিলে তোমালোকে পাবা P by P minus MR আৰু P জায়গাত যদি মই লিখো AR বুলি যদি লিখো AR minus MR পাম নাই এইটো ইলাস্টিসিটি ফৰ্মুলাটো কেতিয়াবা এটো পাই যাবা তোমালোক AR আৰু MR টো দিয়া থাকিলেও তোমালোকে ইলাস্টিসিটি উলিয়াব পাৰিবা পাৰিম নে এইটোৱে হৈ গলগে the relation between MR AR and elasticity এটো আহে দেই এটো আহে 10 11 মানৰ কাৰণে গুছি আহিব এইখিনি কৰিব লাগিব তাপাই লিখিব লাগিব হল I think differentiationত ইমানখিনি বস্তু differentiationত তোমালোকৰ ইমানখিনি বস্তুৱে দৰকাৰ হ'ব তাতছে বেছি নালাগে পৰীক্ষাৰ কাৰণে আৰু কেইটামান অংক কৰাম কিন্তু আমি নেক্সট ইন্টিগ্ৰেশন কৰিম মানডে পা হ'বনে হ'ব স্যাৰ মানডে পা আমি ইন্টিগ্ৰেশন কৰিম এতিয়ালৈকে ডিফাৰেন্সিয়েশন যি বস্তু পঢ়ালো ডিফাৰেন্সিয়েশন আমি একদম প্ৰথম স্টাৰ্ট কৰিছিলো ফৰ্মুলাৰ পৰা তাৰ পিছত আমি মাল্টিপ্লিকেশন ৰুল পঢ়ালো তাৰ পিছত আমি ডিভিজন ৰুল পঢ়ালো তাৰ পৰা আমি চেইন ৰুল পঢ়ালো তাৰ পৰা ইলাস্টিসিটি অফ ডিমান্ড আজি এটা তোমালোকক দেখালো হেতু আহিব তাৰ পিছত আৰু কি কৰাইছিলো ম্যাক্সিমাইজেশন মিনিমাইজেশন দেখাইছিলো এপ্লিকেশনছ গতিকে সেকেন্ড অৰ্ডাৰ ডিফাৰেন্সিয়েশনৰ যিকিটা আমাৰ দৰকাৰী এপ্লিকেশন হেতু মিনিমাইজেশন আৰু ম্যাক্সিমাইজেশনত থাকে গতিকে এইখিনিও দেখাই দিলো গতিকে এইখিনি বস্তু পঢ়া যোনটো সেকেন্ড চেপ্টাৰ দ্যাটস অফিচিয়ালি ওভাৰ নাও sorry differentiation chapter officially over next we are going to integration হেতুটো বেছি টাইম নালাগে একদম ইজি এটা অংক আহিব আৰু দুটা মান ইজি হেৰি আহিব মই তোমালোক পেপাৰখন প্ৰেডিক্ট কৰি দিব পাৰো কি কোৱেশ্চন আহিব গতিকে আমি নেক্সট ইন্টিগ্ৰেশন পঢ়িম which is the reverse process of differentiation আৰু নেক্সট তাৰ নেক্সটত এটা একদম সৰু চেপ্টাৰ আছে এদিন লাগিব অকল পঢ়াওতে কোনটো কোৱেশ্চন আহিব হেতু কৈ দিম মই কোৱেশ্চন গিটা যিকিটা কোৱেশ্চন দিম হেগিটা আহিব অনলি এই যে নাম্বাৰ গিটা বেলেগ আহিব এটো ধৰা এতিয়া ইলাস্টিসিটি অংকটো যে সেই অংকটো আহিব খালি 500 জায়গাত 3 আহিব 3 জায়গাত 5 আহিব জাস্ট সেই নাম্বাৰ গিটা চেঞ্জ হ'ব ঠিক আছে গতিকে এইখিনি বস্তু তোমালোকে চাবা